হয় ছাৰ, এইটো মানে গ্ৰেটিটিউড মানে হেৰি হয় যে ইটালিয়ান সুইচত আগতেও বহুত ৰিজাল্ট পাইছো, এইবাৰ মানে সাংঘাতিক আৰু এইবাৰ ক্লায়েণ্টছকো দিছো বহুত ধুনীয়া ৰিজাল্ট। মানে মোৰ এনেকুৱা হ'লে স্কুলৰ মানে এটা মিটিং দিছে, মই জানো সেইটো কাম মই কৰা নাই, চ' সেইদিনাখন মানে গালি খোৱা টাইম আৰু CRCC ৰ। তো মই মানে লাক অফ দ্য মানে অল দ্য ডে তাৰে এটা সুইচৰ যিটো আছিলে, তো মই সেইটো চেঞ্জ কৰি গৈছো। মানে চিটুৱেশ্যন ইমান চেঞ্জ হৈ গৈছে, লাষ্টত মোৰ মানে তাৰিফ হৈ আছে মানে বেলেগ দিশত। চ' সেইটোৰ কাৰণে বহুত বহুত থেংক ইউ। আৰু ছাৰ এষ্ট্ৰ' ইভেণ্টটো কৰিলো, ক্লাছততো মানে ইমান ভালকে হেৰি কৰিব নোৱাৰিলো, বাট পিছত ভিডিঅ'বোৰ চাই চাই কৰিলো। আৰু ক্লায়েণ্টটো তেনেকে আহিলে মানে ক'লে যে জবৰ চান্সেছ কেতিয়া আছে, প্ৰেগনেঞ্চিৰ। মই ছাৰ হেৰিটো চোৱা নাই, জগন্নাথ হৰাটো চোৱা নাই, মানে যিটো আমাৰ এষ্ট্ৰলজিৰ নাৰী আৰু হেৰিটো হয়, সেইটোৱে চাইছিলো। তো সেইটো চাই পেলাই ক'লো যে এটা ল'ৰাৰ মানে 1 মান্থৰ ভিতৰত ক'লো যে তোমাৰ এইটো বিৰাট ধুনীয়া একদম যোগ আহি আছে, গোটেইকেইটা প্লেনেটছ মানে এলাইনড হৈছে। তো ক'লে মই মানে এমাহ মই এটা কৰি থৈছো, এমাহ পিছত মানে ইণ্টাৰভিউ আছে। মই কৈছো এইটোত একদম 100% দিয়া আৰু তাৰপিছত এইটো মানে হৈছে ছাৰ, আৰু ইমান ভাল লাগিছে। হাই ছেকেণ্ডাৰীত পালে সি, তো এইটো মানে বিৰাটে মানে ভাল লাগিছে। আৰু মই ভাবিছো আৰু যে মানে পাৰিলো, আৰু মই নোৱাৰিম বুলিয়ে ভাবি আছিলো ছাৰ। তো মানে আৰু অলপমান কনফিউজন থাকিলে আপোনাৰ ভিডিঅ'টো চাই দিওঁ। চ' থেংক ইউ ছাৰ। আৰু নীতিকাকটো থেংক ইউ অলৱেজ। মানে মই কোৰ্চ কৰিছো যদিও ৰিচুৱেল কৰা নাই, বাট কেতিয়াবা হৈ যায়, কেতিয়াবা লগা হলে মই মাতি দিওঁ, মানে তেওঁ হেল্প কৰে আৰু যেনেকে নহওক আহি যায়। থেংক ইউ ছাৰ।